নমস্কাৰ ৫৫৫০টা এলপি আৰু ইউপি শিক্ষক পদৰ ফাইনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব? এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয়ে কিছুদিনৰ আগত তেওঁ সামাজিক মাধ্যমত লিখিছিল যে ২৪-২৫ অক্টোবৰৰ ভিতৰত এলপি ইউপিৰ ফলাফল ঘোষণা কৰা হ'ব, অৰ্থাৎ ফাইনেল মেৰিট লিষ্ট নিশ্চয় প্ৰকাশ পাব। আৰু মাজত মাত্ৰ ২টা দিন বাকী আছে, ২-৩ দিন সময় আছে শিক্ষামন্ত্ৰীয়ে কোৱা তাৰিখলৈ। তাৰ মাজতে পুনৰ ছেল্ফ উইড্ৰলৰ কাৰণে দ্বিতীয়খন নটিচ আহিল। ইয়াৰ অন্তৰালত কথাটো হ'ল কি, যিহেতু প্ৰথমেই এখন নটিচ প্ৰকাশ পাইছিলে GTPGTৰ ফলাফল ঘোষণা হোৱাৰ পিছতে, যিসকল শিক্ষকে GTPGTত পাইছে তেওঁলোকৰ নাম যদি এলপি ইউপিৰ ৫৫৫০টা পদত আছিল তাৰ পৰা ছেল্ফ উইড্ৰ কৰিবলৈ, আৰু তাৰ সময়সীমা পুনৰ বৃদ্ধি কৰি পুনৰ এখন নটিফিকেশ্যন প্ৰকাশ কৰি দিয়া হ'ল। গতিকে প্ৰাৰ্থীসকলে সকলোৱে উইড্ৰ কৰা নাই নেকি? যিসকলে পাইছে পুনৰ কিয় সময়সীমা বৃদ্ধি কৰি দিবলগীয়া হ'ল? এই ক্ষেত্ৰত বহুতো কথা আহে প্ৰাৰ্থীসকলৰ মাজত, বিশেষতঃ যিসকলে পইণ্টৰ কাৰণে তেওঁলোকৰ নামটো অহা নাই বা কিছু পইণ্টৰ কাৰণে তেওঁলোকৰ নামটো অহা নাই। যদি তেনেধৰণৰ উইড্ৰবিলাক হৈ যায় তেনেহ'লে তেওঁলোকৰ নাম অহাৰ সম্ভাৱনা প্ৰবল। গতিকে GTPGTত পোৱাসকলে এলপি ইউপিৰ পৰা তেওঁলোকে উইড্ৰ কৰিবলৈ কিয় বেয়া পাইছে বা বহুতেই কিয় কৰা নাই, এনেধৰণৰ বহু প্ৰশ্ন আহে। বিশেষতঃ আপাৰ প্ৰাইমেৰী আৰু GT বা গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত চেলাৰীৰ ক্ষেত্ৰত কিন্তু বিশেষ পাৰ্থক্য নাই, মাত্ৰ ৩০০ টকামানৰ এটা ডিফাৰেঞ্চে আছে। গতিকে তেনেধৰণৰ বহু প্ৰাৰ্থী আছে যিসকলে হয়তো ভাবিব পাৰে যে আমি আপাৰ প্ৰাইমেৰীত যদি নিজৰ হোম ডিষ্ট্ৰিক্টতে পাওঁ, যদি গ্ৰেজুৱেট টিচাৰটো আনিলে পাওঁ আপাৰ প্ৰাইমেৰীত কৰিম বুলি, তেনেকুৱা ধৰণৰ অপশ্যন তেওঁলোকে ভাবি থ'ব পাৰে। কিন্তু এইবাৰ কিন্তু তেনে নহ'ব। আৰু বহুতেই নিজেই ২-৩টাত পাই নিজৰ তেওঁলোকে ভাবিব পাৰে আমি নিজৰ মেৰিটৰ বলত পাইছোঁ, ২টা ৩টা ৪টাতো পাব পাৰোঁ, সেইটো আমাৰ কি ভুল, এনেধৰণৰ ভাবিব পাৰে। কিন্তু এইবাৰ তেনে নহয়। এইবাৰ শিক্ষা বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে যদি তেওঁ GTPGTত পোৱাৰ পিছতো বা GTত পাই তেওঁ আপাৰ প্ৰাইমেৰীত পাইছিলে, আপাৰ প্ৰাইমেৰীত পাতে যদি উইড্ৰ নকৰে তেওঁ এগেইনষ্টত কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এনেধৰণৰ কৈছে, ডুপ্লিকেচি ইন দ্য ৰিক্ৰুইটমেণ্টত বুলি ধৰা হ'ব। গতিকে সময় থাকোঁতেই তেওঁলোকে উইড্ৰ কৰিলে ভাল হ'ব, নহ'লে পৰৱৰ্তী সময়ত শিক্ষা বিভাগে ষ্ট্ৰিক্ট একশ্যন ল'ব তেওঁলোকৰ ওপৰত। কি ব্যৱস্থা ল'ব এতিয়ালৈকে কোৱা নাই, কিন্তু উল্লেখ স্পষ্টভাৱে নটিফিকেশ্যন 2খনতে কৰিছে। গতিকে সময় থাকোঁতেই তেওঁলোকে উইড্ৰ কৰাটো ভাল, কিয়নো এজন প্ৰাৰ্থীয়ে এটা চাকৰিহে কৰিব। গতিকে তেওঁ ২-৩টাত পাই মানুহক দেখুৱাই যে মই ২-৩টাত পাইছোঁ, বা তেওঁ নিজৰ ভৱিষ্যতৰ কাৰণে অপশ্যন বাছি থ'বৰ কাৰণে তেওঁ ৰাখি থ'ব, তাৰ ফলত অন্য প্ৰাৰ্থী বঞ্চিত হ'ব, এনে কথা কেতিয়াও যুক্তিযুক্ত হ'ব নোৱাৰে। গতিকে প্ৰাৰ্থীসকলে সময় থাকোঁতেই যিহেতু সময় বঢ়াই দিছে, নিৰ্দিষ্ট সময়সীমাৰ আগতেই যাতে তেওঁলোকে উইড্ৰ কৰে। যিসকলে PGTত পাইছে, GTত পাইছে তেওঁলোকে ৫৫৫০টা পদৰ এলপি ইউপিত যদি চিলেকশ্যন হৈছে তেনেহ'লে তাৰ পৰা তেওঁলোকে উইড্ৰ কৰক। আৰু উইড্ৰ কৰা মানে অন্য এজন প্ৰাৰ্থীক তেওঁলোকে সহায় কৰা, অন্য এজন প্ৰাৰ্থীক চাকৰি পোৱাত সহায় কৰা। গতিকে এইটো এটা মানৱীয়তাৰো কথা থাকে। গতিকে তেওঁলোকে সকলোখিনি নিজৰ কথা বাদ দি মানে তেওঁলোকে ২-৩টাত নিজকে পোৱা দেখুৱাই তেনেকৈ ভাবি থকা বা নিজৰ অপশ্যন এটা ভৱিষ্যতলৈ কোনটোত কৰিম কোনটোত নকৰিম সেইটো ভাবি সুবিধাজনক অপশ্যনলৈ ভাবি থাকিলে কিন্তু তেওঁলোক নিজেই বিপদত পৰিব। কিয়নো নটিফিকেশ্যন যি 2খন প্ৰকাশ পাইছে তাত স্পষ্টভাৱে উল্লেখ কৰা আছে, যদি উইড্ৰ নকৰে শিক্ষা বিভাগে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব আৰু তেওঁলোকৰ এগেইনষ্টত ডুপ্লিকেচিৰ কথা কৈছে যে ৰিক্ৰুইটমেণ্টত ডুপ্লিকেচি কৰাৰ সম্পৰ্কত তেওঁলোকৰ হয়তো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। গতিকে যিসকল প্ৰাৰ্থীয়ে GTPGTত পাইছে বা SRDত যিসকলে শিক্ষকতা কৰি আছে বা অন্য যদি পাইছে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ছেল্ফ উইড্ৰল কৰক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে, আৰু এনে কৰিলে তেওঁলোকে নিজৰ লগতে অন্য এজন প্ৰাৰ্থীক সহায় কৰা হ'ব। ধন্যবাদ।